গুড মৰ্ণিং, সুপ্ৰভাত। সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ প্ৰতিদিনৰ 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঈশ্বৰে দিয়া মান্না কি দিছে আমাৰ জীৱনৰ কাৰণে? বেমাৰ। আজিৰ বিষয়টো হৈছে বেমাৰ, যি নেকি ডাঙৰ বিষয় হয়। আমি টকা পইচা ব্যৱসায় কৰি চাকৰি কৰি আমাৰ জীৱনত জমা কৰা হয়, কিন্তু শেষত বেমাৰে সেই সকলো টকা পইচা সা সম্পত্তি আমাৰ লৈ গুচি যায়। আৰু শেষত এনেকুৱা হয় যে আমি নিউজত চেনেলত দেখিবলৈ পাওঁ যে লাষ্টত মেডিকেলৰ পৰা ডেড বডি আনিবৰ কাৰণেও অসুবিধা হয়, আনিবৰ কাৰণে নাটনি হয়। আৰু এই বিষয়টো কি কাৰণে হৈছে, শাস্ত্ৰই কি কৈছে, আমি তাক চাম। আমাৰ মাজত পাষ্টৰ কল্পনা বৰা আছে, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আহক আমি ঈশ্বৰৰ বাক্য, মহান বাক্যলৈ যাওঁ। আহক। ইয়াতে কৈছে পবিত্ৰ বাইবেল শাস্ত্ৰত জাতপুস্তক 15 অধ্যায় 26 পদত, আৰু তেওঁ ক'লে, তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আগ্ৰহেৰে শুনা, তেওঁৰ দৃষ্টিত যি উচিত তাক কৰা, আৰু তেওঁৰ আজ্ঞালৈ কাণ দি তেওঁৰ সকলো বিধি পালন কৰা, তেন্তে মই মিছৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ সেইবোৰৰ কোনো ৰোগ মই তোমাক নিদিম, কিয়নো মই তোমাৰ আৰোগ্যকাৰী জিহুৱা। ইয়াতে ঈশ্বৰে কৈছে, তুমি যদি ঈশ্বৰৰ কথাটো আগ্ৰহেৰে শুনা আৰু তেওঁৰ দৃষ্টিত যি উচিত তাক কৰা আৰু তেওঁৰ সকলো বিধি পালন কৰা, তেনেহ'লে মই তোমাক কোনো বেমাৰ নিদিওঁ বুলি কৈছে। ঈশ্বৰে প্ৰতিশ্ৰুতি দিছে আপোনাৰ জীৱনত কোনো বেমাৰ নিদিওঁ বুলি। যদি আমি ঈশ্বৰৰ কথাটো ভালদৰে শুনো, ভালদৰে পালন কৰোঁ, তেওঁৰ দৃষ্টিত যিটো গ্ৰহণীয়, আমি সেইটো যদি আমি ভয় ৰাখি পেলাই আমি প্ৰতিদিনে লক্ষ্য ৰাখি পেলাই চলি যাওঁ, তেনেহ'লে ঈশ্বৰে কৈছে যে আপোনাৰ শৰীৰত কোনো ধৰণৰ মই বেমাৰ নিদিওঁ। আৰু এনেকুৱা প্ৰমাণ বহুত আছে, বৃদ্ধ লোক এনেকুৱা যিসকলে ঈশ্বৰৰ বাক্যমতে চলিছে আৰু ঈশ্বৰৰ আজ্ঞা পালন কৰিছে, তেওঁলোকে আজি শৰীৰত বেমাৰ নাই। কিন্তু আজি আমাৰ শৰীৰত কিহৰ কাৰণে বেমাৰ হয়? যিহেতু আমি ঈশ্বৰৰ যিটো ঈশ্বৰে আমাৰ পৰা বিচাৰে, আমি সেইমতে কাৰ্যটো নকৰোঁ, সেইমতে আমি নচলোঁ, ঈশ্বৰৰ বাক্যলৈ কাণ নিদিওঁ, ঈশ্বৰলৈ আমাৰ ভয় ভক্তিটো কম হোৱাৰ কাৰণে আৰু তেওঁৰ আজ্ঞামতে নচলাৰ কাৰণে আমাৰ জীৱনত বেমাৰ আহে। আৰু আমি যিহেতু শৰীৰটো যেতিয়া সুস্থ থাকে তেতিয়া আমাৰ সেইটো অনুভৱ নহয়, কিন্তু আমি যেতিয়া বিছনাত পৰি যাওঁ, ICUত পৰি যাওঁ, মেডিকেলত ভৰ্তি হৈ যাওঁ, তেতিয়া আমাৰ অনুভৱ হয় আৰু তেতিয়া আমি ঈশ্বৰক মাতোঁ, তেতিয়াহ'লে বহুত দেৰি হৈ যায়। সেইটো কাৰণে ঈশ্বৰে কৈছে, তুমি যদি মোৰ বাক্য আগ্ৰহেৰে শুনা আৰু মোৰ দৃষ্টিত যি উচিত তাক কৰা, তেনেহ'লে মই তোমাক কোনো বেমাৰ নিদিওঁ বুলি কৈছে। আহক, ঈশ্বৰৰ বাক্যৰ বাবে ধন্যবাদ দিছোঁ। কওঁতা শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আশা কৰিছোঁ আমি ঈশ্বৰলৈ ভয় কৰি যদি চলোঁ, ঈশ্বৰৰ বাক্যবোৰ পালন কৰোঁ, তেনে ঈশ্বৰে যেনেকৈ প্ৰতিশ্ৰুতি দিছে তেনেকৈ তেওঁ পালন কৰিব। কাৰণ ঈশ্বৰ মনুষ্য নহয় যে তেওঁ মিছা কথা ক'ব, মানুহৰ সন্তানো নহয় যে তেওঁ মন ঘূৰাব। ধন্যবাদ দিছোঁ। বাক্য কওঁতা শুনোতাৰ মাজত আশীৰ্বাদ থাকক। এই সময়ত আমি প্ৰাৰ্থনালৈ যাম। আমাৰ চেনেলটো যিসকলে চাই আছে, ইউটিউবৰ যোগেদি চাইছে, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ যোগেদি আমাৰ নিতৌ মান্না আজি ৰাতিপুৱা 6টা বজাৰ সেয়া আপোনালৈ গৈ থাকিব। আৰু চেনেলটো শ্বেয়াৰ কৰিব লগ বন্ধু পৰিয়ালবৰ্গৰ ওচৰত। তেওঁলোকেও আপোনাৰ এটা শ্বেয়াৰৰ যোগেদি কিজানি তেওঁক প্ৰাৰ্থনাৰ দৰকাৰ আছে আৰু তেওঁ সেই বেমাৰৰ পৰা বা সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰে। আহক, ধন্যবাদ দিছোঁ। আৰু যিসকলে ফেচবুকৰ যোগেদিও চাই আছে বা ইউটিউবৰ যোগেদিও, তেখেতলোকে কমেণ্ট দিব। যদি আপোনালোকৰ কিবা বিষয় থাকে, প্ৰাৰ্থনাৰ বিষয়, তেনে আপুনি জনাব পাৰিব আৰু আমি প্ৰাৰ্থনা কৰিম। আপোনাৰ বিশ্বাসেই আপোনাক সুস্থ কৰিব। আহক আমি প্ৰাৰ্থনালৈ যাওঁ। এই সময়ত মই পাষ্টৰ কল্পনা বৰাক দিছোঁ। আহক, যিবিলাকে আজি ডেইলি মান্নাৰ যোগেদি আজি যি অনুষ্ঠানটো উপভোগ কৰি আছে, তেওঁলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিম। সকলোৱে আমি মূৰ দোৱাম প্ৰভুৰ ওচৰত। পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান মৰমেল ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিছোঁ পিতা। আজি এটা সুন্দৰ ৰাতিপুৱা দিলা প্ৰভু, তুমি আমাক সুযোগ দিলা প্ৰভু,
তোমাৰ নামত প্ৰাৰ্থনা কৰিবৰ কাৰণে পিতা যি সন্তানবিলাকে আজি এই অনলাইন মাধ্যমৰ যোগেদি প্ৰভু এই চেনেলৰ যোগেদি প্ৰভু তেওঁলোকে তোমাৰ বাক্যবোৰ শুনিছে পিতা তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম মই নাজানো প্ৰভু তেওঁলোকৰ জীৱনত কি দুখ আছে কি কষ্ট আছে সমস্যা বেমাৰ আজাৰ আছে প্ৰভু চিন্তা ভাৱনা আছে তুমি সকলো জানা কিয়নো তুমি সৰ্বজ্ঞানী অন্তৰ্যামী পবিত্ৰ ঈশ্বৰ জীৱা প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ পিতা প্ৰভু হালেলুয়া লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া লৰ্ড প্ৰভু ধন্যবাদ প্ৰভু আজি বহুতে প্ৰভু এই দিনটো দেখিবলৈ নাপালে প্ৰভু তেওঁলোকে শেষ নিশ্বাস ত্যাগ কৰিলে কিন্তু প্ৰভু তুমি আমাক জীৱন দিলা প্ৰভু আজি এই পবিত্ৰ নামত প্ৰভু মূৰ দোৱাবলৈ তুমি যি অনুগ্ৰহ দান কৰিলা তাৰ কাৰণে মই তোমাক কোটি কোটি ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ প্ৰশংসাৰ যোগ্য যি হোৱা তোমাক আমি ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ দিনে দিনে ভাৰ বহন কৰোঁতা যি হোৱা তোমাক আমি ধন্যবাদ দিওঁ হালেলুয়া প্ৰভু বিশেষকৈ মই বেমাৰীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকে আজি শয্যাত আছে যিবিলাকে আজি ICUত আছে যিবিলাকে আজি নাৰ্ছিং হোমত আছে প্ৰভু বিভিন্ন ধৰণৰ বেমাৰবিলাক প্ৰভু প্ৰভু তুমি সুস্থ কৰা পিতা হালেলুয়া লৰ্ড প্ৰভু তুমি ডক্টৰ বেজৰ বেজ যিবিলাকে আজি প্ৰভু অপাৰেশ্যন থিয়েটাৰত আছে পিতা যিমান এপিলেপসি বেমাৰ যিমান মৃগী বেমাৰ যিমান জঠৰ ৰোগী যিমান কিডনী পেচেণ্ট যিমান ডায়েবেটিছ পেচেণ্ট যিমান কেঞ্চাৰ সকলোকে তুমি আশীৰ্বাদ কৰা হালেলুয়া টাচ কৰা প্ৰভু তোমাৰ নামেৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত হিল প্ৰভু তোমাৰ নামেৰে প্ৰাৰ্থনা কৰি দিছোঁ পিতা প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয় তোমাৰ নামেৰে মই আশীৰ্বাদ দিছোঁ তেওঁলোকৰ জীৱনৰ পৰা যেন প্ৰভু সুস্থ হৈ যায় পিতা হালেলুয়া প্ৰভু যিবিলাকৰ প্ৰভু মাইগ্ৰেন পেইন আছে পিতা তেওঁলোকক তুমি টাচ কৰা প্ৰভু প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা হালেলুয়া প্ৰভু যিবিলাকে আজি টকা পইচা খৰচ কৰিও প্ৰভু প্ৰভু সুস্থতা পোৱা নাই প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ নিৰাশ হ'বলৈ নিদিবা প্ৰভু তুমি সুস্থতা কৰি দিয়া পিতা পৰমেশ্বৰ টাচ কৰা তাৰ কাৰণে ধন্যবাদ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ ৰজাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু টাচ কৰা প্ৰভু তেওঁলোকক গুড হেল্থ লং লাইফ দিবা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি MLA MP বিলাক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰত্যেকজনক তুমি আশীৰ্বাদ কৰা পিতা তোমাৰ নামেৰে মই টাচ কৰি তুমি তোমাৰ নামেৰে মই আশীৰ্বাদ দিছোঁ পিতা পৰমেশ্বৰ তেওঁলোকক লং লাইফ দিবা গুড হেল্থ দিবা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিমান জাতি যিমান ধৰ্ম বিশেষে আছে সন্তানবিলাকক তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ টাচ কৰা পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাকৰ চিন্তা আছে যিবিলাকে প্ৰভু নিৰাশা মন লৈ বহি আছে পিতা কোনো ধৰণৰ উপায় পোৱা নাই তোমাৰ নামেৰে তোমাক ব্লেছ কৰি দিছোঁ তেওঁলোকক ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ মাজত শান্তি দিয়া আনন্দ দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা যিবিলাক অনাথ আশ্ৰমবিলাক আছে প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰি দিয়া ব্লেছ কৰি দিছোঁ তোমাৰ নামেৰে ব্লেছ প্ৰভু যিমানবিলাক প্ৰভু হালেলুয়া ল'ৰা ছোৱালীবিলাকে আজি পিতৃ মাতৃয়ে আজ্ঞাধীন নহয় প্ৰভু তেওঁলোকৰ প্ৰভু হালেলুয়া প্ৰভু তুমি আজ্ঞাধীন হ'বলৈ তুমি তেওঁলোকক প্ৰভু নম্ৰ বনোৱা পিতা পৰমেশ্বৰ তোমাৰ দয়াৰে প্ৰভু তেওঁলোকক পৰিপূৰ্ণ কৰা ব্লেছ কৰি দিছোঁ তোমাৰ নামেৰে ব্লেছ হালেলুয়া প্ৰভু যিমানবিলাকে প্ৰভু আজি পৰিয়ালবিলাকত শান্তি নাই প্ৰভু তেওঁলোকৰ মাজত বুজাবুজি নাই প্ৰভু তেওঁলোকক তুমি শান্তি দিয়া বুজাবুজিৰ মাজত আহিব দিয়া কিয়নো তুমি শান্তিৰ এটা ঈশ্বৰ হয় পিতা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ লগতে পিতা পৰমেশ্বৰ যিমান স্বামী স্ত্ৰীবিলাক মাজত তুমি শান্তি দিয়া তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং দিয়া ভুল বুজাবুজিৰ পৰা তেওঁলোকক তুমি দূৰ কৰি ৰাখা পিতা পৰমেশ্বৰ আনন্দ শান্তি তোমাৰ নামেৰে মই তেওঁলোকক ব্লেছ কৰি দিছোঁ পিতা হালেলুয়া ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ সকলো মনবোৰ মুকলি কৰিবা সকলো শয়তানৰ বন্ধনত থকাবিলাকক মই যীশুৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ আজি এই অনুষ্ঠানৰ জৰিয়তে কাৰ জীৱনত আশীৰ্বাদৰ প্ৰয়োজন আছে প্ৰভু তুমি জানা পিতা প্ৰত্যেকজনক তুমি আশীৰ্বাদ কৰি দিয়া পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ সকলোকে তুমি প্ৰভু আশীৰ্বাদ কৰাৰ কাৰণে ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা মৰমেল পিতৃ প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়টো ৰাতিপুৱাৰ যি 6টা বজাৰ মান্না দিয়াৰ কাৰণে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজি মাহৰ প্ৰথম দিন আগষ্ট মাহ আজি দিনটো আপোনালোকৰ মংগল যাওক ভালে যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ দিছোঁ আজিৰ এইখিনি মান্না চেনেলটো আজি ইয়াতে আমি সামৰিছোঁ অহা কাইলৈ আকৌ ৰাতিপুৱা 6টা বজাত লগ হ'ম ধন্যবাদ